চামুচেৰে দি বেলচাৰে নিয়া কথাটো মহিলাসকলে যিমান ভালকে বুজি পায় বেলেগে কোনো বুজি নাপায়। গৃহস্থই যেতিয়া বেগটো লৈ ওলাই যায়, আগতে পকেটত 500 টকা ভৰাই নিওঁতে বেগটো যিমানলৈকে ভৰ্তি হৈ আহে, এতিয়া তাতকে তললে যে গ'ল এইটো কথা গৃহিণীসকলে ভালকে জানে। মহিলাসকলক লক্ষ্য কৰিয়ে আঁচনি চাচনি দি তেওঁলোকক প্ৰলোভিত কৰিয়ে চৰকাৰ গঠন কৰি আছে, এইটো অপ্ৰিয় হলেও সত্য। কিন্তু এই গোটেই মায়াজালখনো ভাঙিব মহিলাসকলে পাৰিব। নেপোলিয়ান বোনাপাৰ্টৰ সেইটো বিখ্যাত উক্তিটো মই সদায় হৃদয়ঙ্গম কৰোঁ। কৈছিলে যে মোক এগৰাকী ভাল মাতৃ দিয়া এটা মই ভাল জাতি আপোনালোকৰ হাতত তুলি দিম। এইটো এটা চিম্বলিক কথা, কিন্তু বহুত ডাঙৰ কথা। তাৰমানে মাতৃসকলৰ ওপৰতে সমাজ, দেশ আৰু জাতিৰ ভৱিষ্যত বহুত নিৰ্ভৰ কৰে। নেপোলিয়ান বোনাপাৰ্টৰ সেই কথাটো আমি সকলোৱে হৃদয়ঙ্গম কৰি আপোনালোকেও আপোনালোকৰ মাজত থকা এইটো শক্তি আৰু এই চেতনাটোক কামত লগাব লাগিব। কাপ বিৰোধী গণ আন্দোলনৰ সময়তে আমি দেখিলো যে আমাৰ অসমৰ মানুহৰ এটা সংকট আছে। আমাৰ অসমৰ মানুহৰ যি সমস্যা, যি জাতীয় সংকট, এইবোৰ বেলেগে বুজি নাপায়, দিল্লীয়ে বুজি নাপায়। যিমান সংগ্ৰাম নহওক লাগিলে, যিমান মানুহে নিজৰ কেঁচা তেজ নিদিয়ক লাগিলে, আমাৰ যি মৌলিক সমস্যা, আমাৰ মাটি ভেটিৰ যি সমস্যা, আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ যিটো সমস্যা বা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে যি আমাক অধিকাৰ দিব লাগে, সেই অধিকাৰ স্বাধীনতাৰ পিছৰ এই দীঘলীয়া পৰিক্ৰমা, ৭৫ বছৰীয়া যিটো পৰিক্ৰমা, যিটো অমৃত মহোৎসৱ কেন্দ্ৰীয় চৰকাৰে পালন কৰিছে, এই সময়ছোৱাত যোৱা ৭.৫ দশকতো কোনো ৰাজনৈতিক শক্তিয়ে অসমৰ জনগণৰ মৰ্মবেদনা, দুখ, ইয়াৰ অধিকাৰক লৈ কৰা প্ৰশ্ন, সম্পদৰ অধিকাৰক লৈ কৰা প্ৰশ্ন, এইবোৰৰ যিটো উত্তৰ দিব লাগে সেই উত্তৰ আজিলৈকে দিয়া নাই। যাৰ কাৰণে প্ৰতিবাৰে যেতিয়াই সংকট আহে জনগণ ওলাই আহে। কিন্তু এটা কথা আমি দেখিবলৈ পাইছো যে আমাৰ ৰাইজে যিকোনো এটা সংগ্ৰামত, যিকোনো এটা বিষয়ত যেতিয়াই সহায় সমৰ্থন আগবঢ়ায়, পৰৱৰ্তী দিনসমূহত আমাৰ নেতাসকলে ক্ষমতাৰ বাগজৰি লোৱাৰ পাছত জনগণক বাৰে ঠগা, বিশ্বাসঘাতকতা, প্ৰতাৰণা কৰা আমি দেখিবলৈ পাই। গতিকে সেই যিটো পৰিৱেশ, সেইটো নাইকিয়া কৰি আমাৰ মানুহৰ ভৱিষ্যত, অসমৰ মানুহৰ ভৱিষ্যত আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মানুহক কেনেকৈ সমন্বয় দিব পাৰোঁ, আমাৰ দলটোৰ যোগেদি ৰাজনৈতিক সংগ্ৰামৰ উপৰিও ৰাজনৈতিক ক্ষমতা দখল কৰাৰ পাছত কেনেকৈ কোনবোৰ বিষয়ত আমি জনগণক ন্যায় দিম, ক'ত আমাৰ সাধাৰণ ৰাইজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰে তেওঁলোকে চাকৰি বাকৰি পাব, কেনেকৈ আমাৰ মানুহে আত্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিব, কেনেকৈ অসমৰ মাটিত প্ৰতিটো পৰিয়ালে, প্ৰতিগৰাকী নাগৰিকে, প্ৰতিগৰাকী পুৰুষ আৰু মহিলাই পৃথিৱীত বা অসমৰ মাটিত মৰ্যাদা সহকাৰে জীয়াই থাকিব পৰা যিটো পৰিৱেশ, নিজৰ মেৰুদণ্ড পোন কৰি, নিজৰ শিৰ উচ্চ কৰি মই নিজকে এগৰাকী স্বাভিমানী গৌৰৱী অসমীয়া বুলি পৰিচয় দিব পৰা যিটো পৰিৱেশ, সেই পৰিৱেশ গঢ়িবৰ কাৰণে অসম জাতীয় পৰিষদে সদায় আমি কাম কৰি আহিছো, পণ লৈ আহিছো। এইটো আমাৰ সংকল্প, এইটো আমাৰ তেজ সংকল্প, আৰু ইয়াক অধিক গতিশীল, শক্তিশালী, দৃঢ় আৰু অধিক সম্প্ৰসাৰিত ৰূপ দিবৰ কাৰণে বহুত দিনৰ পৰা আমি সকলোৱে কাম কাজ কৰি আহিছো। তাৰে এটা পদক্ষেপ আগবাঢ়িছে আৰু আগবাঢ়িব লাগিব, প্ৰান্তে প্ৰান্তে যাব লাগিব। আমাৰ ৱাৰ্ডে প্ৰতিঘৰ মানুহক আমি কি বিচাৰিছো, আমাৰ লক্ষ্য কি, আমাৰ উদ্দেশ্য কি, আমাৰ আদৰ্শ কি, আমাৰ দৰ্শন কি, আমি অসমৰ জনগণক কেনেকুৱা এটা ৰূপত চাব বিচাৰো, আমাৰ সপোনৰ অসমখন কেনেকুৱা, সেই কথা বুজাব লাগিব, সেই কথা মানুহক পতিয়ন নিয়াব লাগিব। কাৰণ এতিয়া প্ৰদূষণৰ যিটো ৰাজনীতি চলি আছে, এতিয়া যিটো মানুহক প্ৰৰোচিত কৰি, মানুহক উত্তেজিত কৰি, মানুহক উন্মাদ কৰি যি ধৰণে ৰাজনীতি কৰিব খুজিছে, তাৰ বিপৰীতে আমি আমাৰ সাধাৰণ জনগণক ন্যায় দিব পৰা, সাধাৰণ জনগণক অধিকাৰ দিব পৰা ৰাজনৈতিক ধাৰা এটা অসমত প্ৰতিষ্ঠা হ'বই লাগিব। তাৰ কোনো বিকল্প নাই। বেয়া সময় অলপ সময়ৰ কাৰণে আহে, যদি আমি সকলোৱে যুঁজিবলৈ মন প্ৰাণ বান্ধি লওঁ, তেতিয়া বেয়া সময় নাইকিয়া হৈ নতুন ভাল সময় আহিব। যেনেকৈ আন্ধাৰৰ পিছত, ৰাতিৰ পিছত যেনেকৈ পুৱা আহে, নতুন সূৰ্যৰ পোহৰে সকলোকে আলোকিত কৰে, অমাৱস্যা যোৱাৰ পাছত কৃষ্ণপক্ষ শেষ হোৱাৰ পিছত যেনেকৈ শুক্লপক্ষ আহে, পোহৰ আহে, তেনেকৈ সমাজলৈও এটা বেয়া সময় থাকে, বেয়া পৰিৱেশ থাকে, বেয়া মানুহ থাকে, কিন্তু সমাজখনত ভাল মানুহ, সঁচা যুঁজাৰু, সঁচা দেশপ্ৰেমী, সঁচা জাতিপ্ৰেমী, জাতীয়তাবাদী মানুহ থকাৰ কাৰণে আজিও অসমখন অসম হৈ আছে, বা অসমখন বেয়া কৰিব খুজিলেও বেয়া কৰিব পৰা নাই। এটা সৰু উদাহৰণ, শিৱসাগৰীয়া ৰাইজে যিটো দৃষ্টান্ত দাঙি ধৰিলে, সেইটো মই ভাবো আমি ইয়াৰ পৰা চেলুট দিব লাগে যে সাহস কৰিছে, চৰকাৰৰ কূটকৌশল ষড়যন্ত্ৰ ওপৰাই কিছু মানুহে মিলি এটা বাৰ্তা দি দিছে যে এইটো অসমৰ মানুহৰ হৃদয়ৰ কথা, এইটো অসমৰ মানুহৰ মনৰ কথা। তেনেকেহে অসম চলিছিলে, আজিও চলি আছে, কাইলৈও চলিব। গতিকে
অতি সন্মানৰ আই মাতৃসকল, আপোনালোকৰ ওপৰত বহুত গুৰু দায়িত্ব, কাৰণ আধা মানুহ, আধা জনসংখ্যা, ভোটাৰৰ 50% পপুলেশ্যন আপোনালোকৰ মহিলাসকল। গতিকে মহিলাসকলে নিজৰ সমাজখনো ধৰিব, ঘৰখনো ধৰিব, আৰু সমাজত এতিয়া বিজেপিয়ে মহিলাসকলক লক্ষ্য কৰিয়ে আঁচনি দি তেওঁলোকক প্ৰলোভিত কৰিয়ে চৰকাৰ গঠন কৰি আছে। এইটো অপ্ৰিয় হলেও সত্য, কিন্তু এই গোটেই মায়াজালখনো ভাঙিব মহিলাসকলে পাৰিব। চামুচেৰে দি বেলচাৰে নিয়া কথাটো মহিলাসকলে যিমান ভালকে বুজি পায় বেলেগে কোনো বুজি নাপায়। গৃহস্থই যেতিয়া বেগটো লৈ ওলাই যায়, আগতে পকেটত 500 টকা ভৰাই নিওঁতে বেগটো যিমানলৈকে ভৰ্তি হৈ আহে, এতিয়া তাতকে তললে যে গ'ল এইটো কথা গৃহিণীসকলে ভালকে জানে। চিলিণ্ডাৰৰ কিমান দাম আছিলে 2014 বা 15 চনত, আৰু আজি কিমান দাম এইবোৰ গৃহিণীসকলে ভালকে জানে। খাজানা দিবলৈ যাওঁতে কিমান পইচা উলিয়াই দিব লগা হয় গৃহস্থক, কিন্তু গৃহিণীয়ে ভালকে জানে। গতিকে মই ভাবো যে মহিলাসকলৰ, আইসকলৰ আপোনালোকৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু মই এনেও নেপোলিয়ান বোনাপাৰ্টৰ সেইটো বিখ্যাত উক্তিটো মই সদায় হৃদয়ঙ্গম কৰোঁ। কৈছিলে যে মোক এগৰাকী ভাল মাতৃ দিয়া এটা মই ভাল জাতি আপোনালোকৰ হাতত তুলি দিম। এইটো এটা চিম্বলিক কথা, কিন্তু বহুত ডাঙৰ কথা। তাৰমানে মাতৃসকলৰ ওপৰতে সমাজ, দেশ আৰু জাতিৰ ভৱিষ্যত বহুত নিৰ্ভৰ। নেপোলিয়ান বোনাপাৰ্টৰ সেই কথাটো আমি সকলোৱে হৃদয়ঙ্গম কৰি আপোনালোকেও আপোনালোকৰ মাজত থকা এইটো শক্তি আৰু এই চেতনাটোক কামত লগাব লাগিব।